কিতাপৰ ফুলাৰে আদৰণি জনাইছে। অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ আতিথ্যত লিডুৰ কেন্দ্ৰীয় ৰংগমঞ্চ প্ৰাংগণত এদিনীয়াকৈ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। আৰু এই উদযাপনৰ লগত সংগতি ৰাখি আমি বিশেষকৈ তিনিচুকীয়া জিলাখনৰ বিভিন্ন পাৰদৰ্শিতা থকা সামাজিক ব্যক্তি আমি ১৫ গৰাকীক আমি সম্বৰ্ধনা জনাইছোঁ আৰু প্ৰতিষ্ঠা দিৱস উপলক্ষে। আৰু এই সম্বৰ্ধিত ব্যক্তিসকল হৈছে আমাৰ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সন্মানীয় সভাপতি, আমাৰ সমাজসেৱক আমাৰ ৰাণাজ্যোতি নেওগ, আৰু আমাৰ ভাওনাৰ লগত জড়িত আমাৰ মানৱজ্যোতি নেওগকে আদি কৰি আমাৰ মানৱ দৰি তথা সাংবাদিক আমাৰ নিৰ্মল বৰা, আৰু বিহুৰ লগত জড়িত আমাৰ সীমা মৰাণ শইকীয়া বাইদেউ, আৰু সাংস্কৃতিক সাধক ৰুণু মৰাণ চাৰুক বাইদেউ, আৰু লগতে আমাৰ ব্যৱসায়ী আমাৰ বিশেষকৈ নতুন প্ৰজন্মক উৎসাহিত দিয়া ব্যৱসায়ী মনোজ তেলী, লানন কুমাৰ মৰাণ, আৰু সাংবাদিক তথা সমাজৰ লগত জড়িত থকা আমাৰ সুৰজিৎ বৰা, আৰু ক্ৰীড়া সংগঠক আমি অৰ্জুন মৰাণ, আৰু দ্বিতীয়তে আমাৰ খাদ্য সম্ভাৰৰ লগত জড়িত থকা দীপালী গগৈ আৰু মৌচুমী গগৈ, আৰু লগতে আমাৰ প্ৰেছৰ লগত জড়িত থকা বিশেষকৈ আমাৰ অসমীয়া হিচাপে জড়িত থকা আমাৰ পুষ্প গগৈ, আৰু আমি এনেকুৱা ধৰণৰ আমি ১৫ গৰাকী ব্যক্তিক আমি সম্বৰ্ধনা জনাইছোঁ। আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ১৯৭৮ চনৰ ১২ মাৰ্চ তাৰিখৰ পৰাই আপোচহীনভাৱে সংগ্ৰাম কৰিছোঁ আমাৰ পূৰ্ণ স্বায়ত্তশাসন, দ্বি নাগৰিকত্ব আৰু আন্তৰ্জাতিক পাৰ্বত্য ব্যৱস্থাৰ কাৰণে, আৰু সদায় আমি মাত মাতি যাম। আমি ভাবিছোঁ আমি সফল এটা এখন প্ৰতিষ্ঠা দিৱস আমি আয়োজন কৰিছোঁ, আৰু বিশেষকৈ ইয়াৰ লোকেল অঞ্চলৰ আমাৰ স্থানীয় ব্যক্তিসকলে সহায় কৰিছে, সাংবাদিক বন্ধুসকলে সহযোগ কৰিছে। খুব ভাল লাগিছে, এটা পৰিৱেশৰ মাজত এটা গাম্ভীৰ্য অনুষ্ঠানলৈ আমি আগবাঢ়িব পাৰিছোঁ। গতিকে এই অনুষ্ঠানলৈ অহা সকলোকে পুনৰবাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আটাইলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ আতিথ্যত আজি লিডু কেন্দ্ৰীয় ৰংগমঞ্চত এদিনীয়া বিস্তৃত কাৰ্যসূচীৰ আজি এই কাৰ্যসূচী আৰম্ভ হৈছে। পতাকা উত্তোলন, স্মৃতি তৰ্পণ, তাৰ সমান্তৰালভাৱে জুবিন গাৰ্গ ঘূৰণি বাছষ্টাণ্ড আৰু পুথিভঁৰাল আমি আধাৰশিলা স্থাপন কৰিছোঁ। তাৰ সমান্তৰালভাৱে আমাৰ সন্মানীয় বহু মুখ্য অতিথি, সন্মানীয় অতিথিসকল, বিশিষ্ট অতিথিসকল আমাৰ মাজত আছেহি। মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, লিডু মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়াকে প্ৰমুখ কৰি কেন্দ্ৰীয় সমিতিৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক সুৰজিৎ মৰাণ ডাঙৰীয়া, উপসভাপতি মায়াৰাণী, লাৱন গগৈ বাইদেউকে প্ৰমুখ কৰি বহু সন্মানীয় জিলা কেন্দ্ৰীয় নেতৃবৰ্গ আৰু আঞ্চলিকৰ বহু সতীৰ্থ আমাৰ মাজত উপস্থিত আছে। আৰু এই কাৰ্যসূচীত আজি আমি অনিৰুদ্ধ নামৰ এখন স্মৃতি গ্ৰন্থ আমি উলিয়াইছোঁ, আৰু স্মৃতি গ্ৰন্থত বহুজন সন্মানীয় লেখকৰ লেখা ইয়াত সন্নিৱিষ্ট হৈছে। আমি সকলো ৰাইজলৈ আমি এই স্মৃতি গ্ৰন্থ আমি দিবলৈ চেষ্টা কৰিম। আৰু তাৰ সমান্তৰালভাৱে আজি এই পবিত্ৰ ক্ষণত তিনিচুকীয়া জিলাৰ বহু এনে ব্যক্তি যিসকল সমাজৰ লগত জড়িত, যিসকল সমাজৰ কাৰণে বহু ত্যাগ, বহু কাম কৰিছে, সেইসকলক আমি সম্বৰ্ধনা আমি জ্ঞাপন কৰিম, আৰু কিছু সময়ৰ পিছতে আমাৰ সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। গতিকে বহু সন্মানীয় ব্যক্তিসকল আমাৰ মাজত আছে। গতিকে আমি আমাৰ সম্বৰ্ধনা আমি এতিয়া আৰম্ভ কৰিম, আৰু সমান্তৰালভাৱে আমাৰ কাৰ্যসূচী চলি থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।